এতিয়া আমি এংলো মাইচাৰ যুদ্ধৰ বিষয়ে চাম কিহৰ যুদ্ধৰ বিষয়ে চাম এংলো মাইচাৰ ৱাৰ প্ৰথম এংলো মাইচাৰ যুদ্ধ ইংলিছসকল আৰু মাইচৰৰ সেই সময়ৰ ৰজা হেদাৰ আলীৰ যেনেকুৱাকে যুদ্ধ হৈছিল গোটেইবোৰ বস্তু মই ধুনীয়াকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিম যিসকল ছাত্ৰ ছাত্ৰী ইংলিছত তোমালোক লিখিবা বুলি ভাবিছা বা ইংলিছত পঢ়ি আছা তেওঁলোকৰ কাৰণেতো বুজাত সুবিধা হ'বই মই চেষ্টা কৰিম সেইসকল ছাত্ৰ ছাত্ৰী যোনে অসমীয়াত লিখিব গৈ আছা বা অসমীয়াত তোমালোকে পৰীক্ষা দিবা APSC দিবা বা অসম লোক আয়োগ দিবা তোমালোকৰ কাৰণেও লাভ হ'ব আৰু বহুত ধুনীয়াভাৱে সুচাৰুৰূপে সিস্টেমেটিক্যালি যাতে তোমালোকে বুজি পোৱা তাৰ ওপৰত মই গুৰুত্ব দিম ঠিক আছে বলা স্টাৰ্ট কৰো চোৱা আৰম্ভণিতে আমি জনা দৰকাৰ যে কাৰ্নেটিক কি আছিল প্ৰথম এই বস্তুটো জনা দৰকাৰ কাৰ্নেটিক কি আছিল কাৰণ কাৰ্নেটিক কি আছিল কাৰ্নেটিকৰ আৰম্ভণি কেতিয়া হ'ল এই বিষয়ে জানিলে তোমালোকে এংলো মাইচাৰৰ বিষয়ে ভালদৰে অৱগত হ'ব পাৰিবা চোৱা কাৰ্নেটিকৰ কথা যদি আহেও আমি যদি কাৰ্নেটিকৰ বিষয়ে চাও কাৰ্নেটিকৰ বিষয়ে যদি আমি চাও তেতিয়ালে আমি গম পাও যে এই কাৰ্নেটিকৰ আৰম্ভণি হৈছিল 1720 দশকত কেতিয়া 1720ৰ যি দশক আছিল এই দশকত আৰম্ভণি হৈছিল কাৰ্নেটিকৰ কোনে আৰম্ভণি কৰিছিল কাৰ্নেটিকৰ আৰম্ভণি যদি তোমালোকে চাব যোৱা নাম আছিল তেখেতৰ সাদুতুল্লাহ খান কোন আছিল সাদুতুল্লাহ খান তো এই সাদুতুল্লাহ খান ইংলিছত যদি চোৱা সাদুতুল্লাহ খানে 1720ৰ দশকত কাৰ্নেটিক নিজাম অফ হায়দৰাবাদ বা হায়দৰাবাদৰ নিজামৰ নিয়ন্ত্ৰণত কাৰ্নেটিক বুলি স্বায়ত্তশাসিত ৰাজ্য এখনৰ ভিত্তি নিৰ্মাণ কৰিছিল বুজি পাইছা মই কি কৈছো সাদুতুল্লাহ খানে 1720 চনত কাৰ্নেটিক ৰাজ্যৰ বা কাৰ্নেটিক স্বায়ত্তশাসিত ৰাজ্যৰ ভিত্তি নিৰ্মাণ কৰিছিল যাৰ ৰাজধানী পাতিছিল আৰ্কটক ৰাজধানী কাক পাতিছিল আৰ্কটক ৰাজধানী পাতিছিল আৰ্কটক ৰাজধানী পাতিছিল তো আৰ্কট আছিল ৰাজধানী কিহৰ কাৰ্নেটিকৰ 1720ৰ দশকত সাদুতুল্লাহ খানে হায়দৰাবাদৰ নিজামৰ নিয়ন্ত্ৰণত এই কাৰ্নেটিক নামৰ স্বায়ত্তশাসিত ৰাজ্যখনৰ ভিত্তি স্থাপন কৰিছিল এই বস্তুখিনি গম পালা তাৰ পিছত যদি চোৱা সাদুতুল্লাহ খানৰ পিছত নবাব হৈছিল কাৰ্নেটিকৰ কোন দোস্ত আলী ইংলিছত যদি লিখা ডাইৰেক্টলি দোস্ত আলীৰ পিছত তুমি যদি নবাব চাব যোৱা তেতিয়া হৈছিল সফদাৰ আলী কোন সফদাৰ আলী কি হৈছিল হেং মাৰি দিলে ইমানে স্পিডত লিখিলো চোৱা দোস্ত আলীৰ পিছত নবাব হৈছিল সফদাৰ আলী কাৰ্নেটিকৰ ঠিক আছে সফদাৰ আলীৰ পিছত নিজাম অফ হায়দৰাবাদ বা হায়দৰাবাদৰ নিজামৰ ইচ্ছামতে আনৱাৰুদ্দিন নবাব হৈছিল শেষলৈ গৈ 1749 চনত আনৱাৰুদ্দিনক হত্যা কৰিছিল কোনে চান্দ সাহিবে এইখিনি পিছৰ বিষয় কাৰণ এই যিখিনি চান্দ সাহিবে হত্যা কৰিলে যাক ফ্ৰান্সে সাপোৰ্ট কৰিছিল ইয়াৰ বিষয়ে আমি এংলো ফ্ৰেঞ্চ বা ইংলিছ আৰু ফ্ৰেঞ্চৰ দ্বিতীয় যি যুদ্ধ হৈছিল দ্বিতীয় কাৰ্নেটিকৰ যুদ্ধ হৈছিল তাৰ ওপৰত আমি ভালদৰে বুজিবলৈ সক্ষম হ'ম জাস্ট আমি আজি পঢ়িম যে ইংলিছ আৰু মাইচৰৰ মাজত যুদ্ধ হৈছিল কেনেকে কেতিয়া কিয় কি ঘটনা হৈছিল বহুত ধুনীয়া ইন্টাৰেষ্টিং ঘটনা হয় একদম ধুনীয়াকৈ বুজি পাবা তোমালোকে মই নিজৰ ফলৰ পৰা 200% দিবলৈ চেষ্টা কৰিম আৰু মই আশা কৰো 200% দিলে অবিয়াসলি তোমালোকে 100% বুজি পাবা 100% বুজি পাবা চোৱা তো আমি জাস্ট জানি ললো যে কাৰ্নেটিকৰ আৰম্ভণি কেতিয়া হৈছিল 1720 চনত সাদুতুল্লাহ খানে হায়দৰাবাদৰ নিজামৰ নেতৃত্বত কাৰ্নেটিক বুলি স্বায়ত্তশাসিত ৰাজ্য এখনৰ ভিত্তি স্থাপন কৰিছিল তেওঁৰ পিছত দোস্ত আলী নবাব হৈছিল তেওঁৰ পিছত সফদাৰ আলী তেওঁৰ পিছত আনৱাৰুদ্দিন আৰু আনৱাৰুদ্দিনক হত্যা কৰিছিল চান্দ সাহিবে এইখিনি জানি লোৱা এতিয়া চোৱা আমি আহো মাইচৰলৈকে আমি কলৈ আহো মাইচৰলৈকে মই ইম্পৰ্ট কৰো ফাইলছ এক সেকেন্ড ওকে মই ইম্পৰ্ট কৰো ফাইলছ এই যিখন মেপ আছে এই মেপখন মই তোমালোকক বুজাম ইয়াতে ধুনীয়াকৈ চোৱা এতিয়া যদি তোমালোকে এই মেপখন চোৱা তোমালোকে দেখিবলৈ সক্ষম হ'বা মেপখনত সেই কেতিয়াৰ কথা পাতি আছো আমি 1767 চনৰ 1767ৰ কথা পাতি আছো 1767ত যদি তোমালোকে এইফালে চোৱা তোমালোকে দেখিবা ভাৰতৰ মেপখন কেনেকুৱা আছিল এইখন আছিল গোৱা
এইখিনি পোর্শন কি আছিল গোয়া জি গোয়াক এটা সময়ত ইউৰোপিয়ানৰ পৰ্তুগীজ সকলে পৰ্তুগীজৰ কোনজন গভৰ্ণৰ আলফনসো ডি আলবুকাৰ্কিৱে 1510 চনত নিজৰ হাতলৈ লৈ আহিল ফাইনেলি ঠিক আছে এইখন গোয়া গোৱাৰ কাহত এইফালে চোৱা তুমি ট্ৰেভেনকোৰ দেখিবলৈ পাবা এইফালে দেখিবা মাদ্ৰাজ এইখিনি জায়গাত কি আছে ধন মাদ্ৰাজ তাৰ পিছত আছে কনজেভাৰন এইখিনিত আৰু ইয়াত আছে পুডিচেৰী বা পণ্ডিচেৰী আছে পণ্ডিচেৰী যিখনৰ স্থাপনা কোনে কৰিছিল ফ্ৰান্সকলৰ কোনে কৰিছিল ফ্ৰেনকইছ মাৰ্টিনে কৰিছিল কোনে কৰিছিল ফ্ৰেনকইছ মাৰ্টিনে কৰিছিল পণ্ডিচেৰী 1673 কেতিয়া 1673 চনত বাৰু যে কি নহওক তোমালোকে যদি মেপখন চোৱা তোমালোকে দেখিবা এইখিনি হৈছে মাইসৰ বহুত শক্তিশালী আছিল সেই সময়ত মাইসৰ হায়দাৰ আলীৰ আণ্ডাৰত আছিল আৰু বহুত বেছি শক্তিশালী আছিল মাইসৰৰ ওপৰৰ ফালে তোমালোকে দেখিবা হায়দৰাবাদ য'ত নিজামে শাসন কৰিছিল নিজামৰ নিয়ন্ত্ৰণত আছিল এইখিনি হায়দৰাবাদ নিজামৰ টেৰিটৰি আছিল নিজামৰ ৰাজ্য আছিল য'ত নিজামে শাসন কৰিছিল হায়দৰাবাদ ওপৰৰ যিখিনি জায়গা তোমালোকে দেখিছা এইখিনি মাৰাঠাসকলৰ আণ্ডাৰত আছিল কোনে নিয়ন্ত্ৰণ কৰিছিল মাৰাঠাসকলে য'ত পেশৱাই ৰুল কৰিছিল পেশৱাই শাসন কৰিছিল ঠিক আছে সেইফালে নৰ্দাৰ্ণ চাৰ্কাৰ্ছ বুলি কৈছে তো এইখিনি থুলমূলভাৱে আমি জানিবলগীয়া বস্তু ওপৰৰ ফালে মাৰাঠা ইয়াত হৈছে হায়দৰাবাদৰ নিজাম ইয়াত হেদাৰ আলীয়ে মাইসৰক শাসন কৰিছিল ঠিক আছে ঘটনাটো হ'ল 1767 চনৰ কেতিয়া 1767 ঘটনাটো কেতিয়াৰ 1767 1767 চন এতিয়া ঘটনাটো হ'ল যে 1767 চনত 1767 কি হ'ল মাইসৰৰ ৰজা হেদাৰ আলী মাইসৰৰ সুলতান হেদাৰ আলীয়ে কি ভাবিলে তেওঁ প্ল্যান বনালে যে ব্ৰিটিছে ভাৰতখনক লুটি লৈ আছে তো ব্ৰিটিছক প্ৰথমতে কাৰ্নেটিকৰ পৰা খেদিম আৰু ফাইনেলি গোটেই ভাৰতৰ পৰা খেদি পঠিয়াম কি কৈছো ধনময় কি কলো প্ৰথমতে কাৰ্নেটিকৰ পৰা ব্ৰিটিছক খেদিম তাৰ পিছত গোটেই ভাৰতৰ পৰা ব্ৰিটিছক কম যে ভাগ বুজি পালা কি বুলি কম ভাগ মানে খেদি পঠিয়াম কোনে ভাবিছিল হেদাৰ আলীয়ে মাইসৰৰ সুলতান হেদাৰ আলীয়ে ভাবিছিল প্ৰথমতে আমি ব্ৰিটিছক কাৰ্নেটিকৰ পৰা খেদিম তাৰ পিছত সমূলি গোটেই ভাৰতবৰ্ষৰ পৰা খেদি পঠিয়াম যেতিয়া এই চিন্তাধাৰাটোৰ বিষয়ে ব্ৰিটিছ অৱগত হল ব্ৰিটিছৰ ভয় লাগিল কিয় ভয় লাগিল কাৰণ হেদাৰ আলীৰ বহুত শক্তি আছিল পাৱাৰ আছিল সেই সময়ত হেদাৰ আলীৰ ৰাজ্যত সৈন্যৰ অভাৱ নাছিল বহুত সৈন্য আছিল তো ইংৰাজসকলে ভয় কৰিলে যে যদি কিবা কাৰণত এটা শতাংশ হলেও যদি হেদাৰ আলী সাকসেস হ'ব পাৰে তেতিয়ালে আমি ইয়াৰ পৰা পলাব লাগিব সো তাৰ আগতেই আমি হেদাৰ আলীক নিজৰ ৰাস্তাৰ পৰা গুচাব লাগিব বুজি পালা কি ভাবিছিল যে তাৰ আগতে হেদাৰ আলীক আমি কি কৰিব লাগিব নিজৰ ৰাস্তাৰ পৰা গুচাব লাগিব বহুত ইন্টাৰেষ্টিং মন দি শুনিবা তো কি হ'ল 1767 কি হ'ল ইংৰাজসকলে কোনে ইংৰাজ তো চোৱা এটা সাইডে আছিল ইংৰাজসকল আৰু এটা সাইডে আছিল হেদাৰ আলী এটা সাইডে কোন আছিল হেদাৰ আলী এটা সাইডে আছিল হেদাৰ আলী মানে মাইসৰৰ শাসক মাইসৰৰ হেদাৰ আলী আছিল এতিয়া চোৱা এটা সাইডে হেদাৰ আলী এটা সাইডে ইংৰাজ এতিয়া শুনিবা বহুত ধুনীয়াকৈ শুনিবা ইংৰাজসকলে ভাবিলে যে যদি হেদাৰ আলীক হৰুৱাব লাগে মাইসৰক হৰুৱাব লাগে আমি যদি অকলে যুদ্ধ কৰো আমাৰ কাৰণে অলপ টান হ'ব তো আমি কি কৰো প্ল্যান বনালে কেনেকুৱা ত্ৰিপাক্ষিক জোট এটা গঠন কৰাৰ চিন্তা কৰিলে ইংৰাজে কি গঠন কৰাৰ চেষ্টা কৰিলে ত্ৰিপাক্ষিক গোট বা জোট বুলি ক'ব পাৰো আমি সো ত্ৰিপাক্ষিক জোট এটা গঠন কৰাৰ চেষ্টা কৰিলে কোনে ত্ৰিপাক্ষিক জোট গঠন কৰাৰ চেষ্টা কৰিলে ইংৰাজে কাৰ লগত মিলি চোৱা ইংৰাজে প্ল্যান বনালে যে এটা কাম কৰো আমি মাৰাঠা আৰু হায়দৰাবাদৰ নিজামক নিজৰ ফালে আনো সেইমতে প্ল্যান হ'ল ইংৰাজসকল গ'ল মাৰাঠাৰ ওচৰলৈ আৰু হায়দৰাবাদৰ নিজামৰ ওচৰলৈ গৈ কিনে তেওঁলোকক ব্ৰেইন ৱাশ কৰিলে যে আহক আমাৰ ওচৰলৈ আমি একেলগে মিলি কাক হৰুৱাম মাইসৰক হৰুৱাম হেদাৰ আলীক হৰুৱাম সেইমতেই ইংৰাজৰ লগত লগ দিলে কোনে ইংৰাজে এটা ত্ৰিপাক্ষিক জোট গঠন কৰিলে কাৰ লগত মাৰাঠাসকলৰ লগত মাৰাঠা আৰু হায়দৰাবাদৰ নিজামৰ লগত মন দি শুনিবা বহুত ইন্টাৰেষ্টিং হায়দৰাবাদৰ নিজামৰ লগত তো হায়দৰাবাদৰ নিজাম মাৰাঠা আৰু ইংৰাজসকলে মিলি ত্ৰিপাক্ষিক জোট গঠন কৰিলে তাৰ বিৰুদ্ধে ভাৰ্চেছ হেদাৰ আলী মাইসৰৰ যেতিয়া হেদাৰ আলীয়ে এই বস্তুটো গম পালে
হেদাৰ আলীয়ে যেতিয়া এই বস্তুটো গম পালে, হেদাৰ আলীয়ে মনে মনে ভাবিছে ত্ৰিপাক্ষিক জোট মজা দি আছো মই ত্ৰিপাক্ষিক জোটৰ। তো এই ত্ৰিপাক্ষিক জোট ইংৰাজে গঠন কৰাৰ পিছত এদিন কি কৰিলে, হেদাৰ আলীয়ে মনে মনে এটা ৰাতি মাৰাঠাৰ ওচৰলৈ গ'ল আৰু সেই ৰাতিয়ে মাৰাঠাৰ পৰা আহি নিজাম অফ হায়দৰাবাদ বা হায়দৰাবাদৰ নিজামৰ ওচৰলৈ গ'ল। মাৰাঠাসকলৰ ওচৰলৈ গৈ মাৰাঠাসকলক প্ৰলোভন দি কি কৰিলে, হেদাৰ আলীয়ে ক'লে বোলে শুনা মাৰাঠা, ইংৰাজৰ লগত থাকিলে কি পাবা, আমাৰ লগত থাকিলে এইটো পাবা সেইটো পাবা। তো প্ৰলোভন দি মাৰাঠাসকলক নিজৰ ফালে লৈ আহিল। মাৰাঠাই ক'লে ঠিক আছে, এতিয়াতে নকবা, কাক, ইংৰাজক। তো হেদাৰ আলীয়ে কি কৰিলে, মাৰাঠাক এইফালৰ পৰা নিজৰ ফালে কৰি ল'লে। কাক ল'লে, হেদাৰ আলীয়ে মাৰাঠাসকলক নিজৰ ফালে কৰি ল'লে। মাৰাঠাসকলক নিজৰ ফালে কৰি ল'লে। এইফালে মাৰাঠা নাই, এইফালে মাৰাঠা নোহোৱা হৈ গ'ল। এইফালে কোন থাকিল এতিয়া, ইংৰাজ আৰু হায়দৰাবাদৰ নিজাম আৰু ভাৰ্চেছ হেদাৰ আলী আৰু মাৰাঠা হৈ গ'ল। মাৰাঠাসকল হেদাৰ আলীৰ লগত বা মাইচৰৰ লগত আহি গ'ল নে নাই, আহি গ'ল। এতিয়া চাবা, সেই মাৰাঠাসকলৰ পিছত সিদিনাই হেদাৰ আলী এইবাৰ গ'ল হায়দৰাবাদৰ নিজামৰ ওচৰত। হায়দৰাবাদৰ নিজামক গৈ কিনে টেৰিটৰীৰ লোভ দিলে, জেগাৰ লোভ দিলে, বোলে তুমি ইংৰাজৰ লগত থাকিলে কিনো পাবা। হেদাৰ আলীয়ে ক'লে যে শুনা নিজাম, তুমি আমাৰ লগত আহি যোৱা, লাগিলে তোমাক মই জিকা বা আমি জিকা কিছু অংশ তোমাক বা মোৰ ৰাজ্যৰ কিছু অংশ দিম। তো মাটিৰ প্ৰলোভন দি হেদাৰ আলীয়ে হায়দৰাবাদৰ নিজামকো কি কৰিলে, নিজৰ ফালে কৰি ল'লে। আৰু হায়দৰাবাদৰ নিজামেও ক'লে যে ঠিক আছে, এতিয়াতে নকবা, হয়নে নহয়, কি ক'লে যে এতিয়াতে নকবা, মই তোমাৰ ফালে যাম। তো হায়দৰাবাদৰ নিজামো ইয়াৰ পৰা গুচি আহিল এইফালে। তো ইয়াত থাকিল হায়দৰাবাদৰ নিজাম। এতিয়া কথাটো শুনা, যে যোন ইংৰাজে ত্ৰিপাক্ষিক জোট বনাইছিল মাইচৰ বা হেদাৰ আলীৰ বিৰুদ্ধে, সেই ইংৰাজ হৈ গ'ল এতিয়া অকলশৰীয়া। ত্ৰিপাক্ষিক জোট এইফালে হৈ গ'ল, বনাইছিল সেইফালে আৰম্ভণিতে, পিছলৈ গৈ কিনে এইফালে হৈ গ'ল। আৰু পিছলৈ গৈ হেদাৰ আলী, মাৰাঠা আৰু হায়দৰাবাদৰ নিজামে মিলি একেলগে কি কৰিলে, ইংৰাজক আক্ৰমণ কৰিলে। কাক আক্ৰমণ কৰিলে, ইংৰাজসকলক আক্ৰমণ কৰিলে 1767 পিছত। এতিয়া চোৱা, 1767 পৰা আৰম্ভ যেতিয়া হৈছিল এই প্ৰথম ইংলিছ আৰু মাইচৰৰ যুদ্ধ, এই যুদ্ধৰ বহুত কেইখন যুদ্ধত কি হ'ল, ইংৰাজসকল হাৰি থাকিল। বহুত কেইখন যুদ্ধ হ'ল, ইংৰাজসকল হাৰি থাকিল। আৰু ফাইনেলি এই ত্ৰিপাক্ষিক জোট মানে মাইচৰ, মাৰাঠা আৰু হায়দৰাবাদ নিজাম তিনিওটা পাৰ্টি গৈ পালে কি, মাদ্ৰাছ। মাদ্ৰাছত যে ব্ৰিটিছসকল আছিল, তেওঁলোকে ভাবিলে যে না আমাৰ দ্বাৰাই নহ'ব। তো তেওঁলোকে কি কৰিলে, চাৰেণ্ডাৰ কৰিলে যে আমি আৰু নোৱাৰো। আৰু চাৰেণ্ডাৰ কৰাৰ পিছত এটা সন্ধি স্বাক্ষৰ হ'ল কাৰ লগত, ইংৰাজসকলৰ লগত। কাৰ, মাইচৰৰ ৰজা হেদাৰ আলীৰ। কেতিয়া, 4th of April। কেতিয়া এই সন্ধিটো স্বাক্ষৰ হৈছিল, 4 এপ্ৰিল, 4th April 1769। আৰু এই সন্ধিটোকে কোৱা যায় মাদ্ৰাছৰ সন্ধি। কি বুলি কোৱা যায়, মাদ্ৰাছৰ সন্ধি বুলি কোৱা যায়। এই সন্ধিটোকে কি বুলি কোৱা যায়, মাদ্ৰাছৰ সন্ধি। 4 এপ্ৰিল 1769 চন, যিটো এটা হিউমিলিয়েটিং সন্ধি আছিল ইংৰাজসকলৰ কাৰণে, বহুত বেছি লজ্জাজনক সন্ধি আছিল। ঠিক আছে, বুজি পালা, অপমানজনিত সন্ধি এটা আছিল, যি সন্ধিত কিছুমান এনেকুৱা বস্তু মানিব লগা হৈছিল ব্ৰিটিছে, যাৰ পৰা তেওঁলোকে বহুত লজ্জা পালে বা হিউমিলিয়েট ফিল কৰিলে। বুজি পালা, এইটোৱে আছিল সন্ধি। এতিয়া কি আছিল, কেনেকুৱা চুক্তিত কি আছিল, এই চুক্তিত বিভিন্ন বস্তু আছিল, যেনেকুৱা ব্ৰিটিছাৰসকলৰ যিবোৰ মাদ্ৰাছৰ যিবোৰ ব্ৰিটিছ সৈন্য কাৰাবন্দী কৰি লৈছিল, হেদাৰ আলীয়ে তেওঁলোকক মুক্ত কৰি দিব। যিবোৰ টেৰিটৰী, ব্ৰিটিছৰ টেৰিটৰী মাইচৰৰ লগত আছিল, মাইচৰৰ ব্ৰিটিছৰ লগত আছিল, সেইবোৰ দি দিব। তাত বাহিৰে কেৱল যিটো কুৰাম আছে আৰু তাৰ ওচৰ চুবুৰীয়া অঞ্চল আছে, সেইখিনি জেগা কেৱল হেদাৰ আলীয়ে নিজৰ লগত ৰাখি থৈ দিব। ঠিক আছে, তাত বাহিৰেও যদি কেতিয়াবা পিছৰ আক্ৰমণকাৰীয়ে হেদাৰ আলীক বা মাইচৰক আক্ৰমণ কৰে, তেতিয়াহ'লে ব্ৰিটিছৰ সৈন্যই হেদাৰ আলীক সহায় কৰিব। এইটো এটা এনেকুৱা চুক্তি আছিল যাৰ ফলত দ্বিতীয় এংলো মাইচৰ কনফ্লিক্ট হৈছিল বা যুদ্ধ হৈছিল। ইয়াৰ বিষয়ে আমি ইয়াৰ পিছত পঢ়িবলৈ পাম, কেনেকুৱাকে 1771 মাৰাঠাসকলে যেতিয়া আক্ৰমণ কৰিলে, তেতিয়া ইংৰাজসকলে চুক্তিমতে মাইচৰক সহায় বা হায়দাৰ আলীক সহায় নকৰিলে। তো এইবোৰ বস্তু আমি দ্বিতীয় এংলো মাইচৰ কনফ্লিক্টত পঢ়িবলৈ পাম। বাট এতিয়াৰ কাৰণে মনত ৰখা, এটা বহুত লজ্জাজনিত
অপমানজনিত আৰু হিউমিলিয়েটিং সন্ধি স্বাক্ষৰ কৰিছিল 4 এপ্ৰিল 1769 চনত, যাক কোৱা যায় মাদ্ৰাছৰ সন্ধি। আৰু এই যুদ্ধখনত ইংৰাজসকল বহুত বেয়াকে মুখ ঠেকেচা খাইছিল কাৰ লগত? মাইচৰৰ লগত। আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা। তোমালোকে বুজি পালা যে কাৰ্ণেটিকৰ আৰম্ভণি ক'ৰ পৰা হৈছিল, আৰু শেষত গৈ আমি চালো যে প্ৰথম এংলো মাইচাৰ যুদ্ধ, ইংলিছ আৰু মাইচৰৰ হেদাৰ আলীৰ মাজৰ যুদ্ধৰ ৰিজাল্ট বা পৰিণতি কি হৈছিল, য'ত ইংৰাজসকলে এটা বহুত লজ্জাজনিত সাৰেণ্ডাৰ কৰিব লগা হৈছিল, হিউমিলিয়েটিং সন্ধি, অপমানজনিত সন্ধি এটা স্বাক্ষৰ কৰিব লগা হৈছিল, যাক কোৱা যায় মাদ্ৰাছৰ সন্ধি। আই হোপ বুজি পালানে নাই? মই দিছো 200%, তোমালোকে 100% বুজি পাইছা? ওকে, মনত থাকিব? ভেৰি গুড। ওকে, এতিয়া আমি মুভ কৰো আমাৰ নেক্সট যিখন যুদ্ধ আছে, দ্বিতীয় ইংলিছ মাইচৰ যুদ্ধ। ঠিক আছে, ওকে, লেটস গো।